মোৰ পৰিয়ালটোৰ সৈতে যিসকল নতুনকৈ জড়িত হৈছে তাৰে মাজৰ বহুলোকে মই DIY ক্লিনাৰটো কেনেকৈ বনাওঁ, মই মুখত কি লগাওঁ এদিন আকৌ দেখাবলৈ কৈ আছিল। যদিও আগতে দেখাইছোঁ, আজি আকৌ আপোনালোকক দেখাবলৈ লৈছোঁ। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এয়া একেবাৰে ৰাতিপুৱা নহয়, ৰাতিপুৱা হোৱাৰ পৰা উঠি মই অকল খালী পানীয়েদি মুখখন ধুওঁ। এতিয়া ইউজ কৰিব লৈছোঁ মই ফেচ ৱাছ। এইটো হৈছে মামা আৰ্থৰ মুলতানী মিট্টি অইল বেলেঞ্চ ফেচ ৱাছটো। এইটো একনে স্কিনৰ কাৰণে হয় আৰু অইলি স্কিনৰ বাবে বহুত বেছি ভাল হয় প্ৰডাক্টটো। মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ, যিহেতু মোৰ মাজে মাজে পিম্পলছৰ প্ৰব্লেম আছে। বেছি মানে ধূলি মাকতি লাগিলে মোৰ পিম্পলছ ওলায় এটা দুটা, আৰু এইটো ইউজ কৰাৰ পৰা মোৰ পিম্পলছ ক'বলৈ গ'লে তেনেকৈ নাইকিয়াই হোৱা বুলি ক'ব লাগিব। বহুত ভাল হয়। যদি পিম্পলছৰ প্ৰব্লেম আছে, অইলি স্কিন হয়, মামা আৰ্থৰ এই ফেচ ৱাছটো ইউজ কৰিব পাৰে। বহুত বেছি ভাল হয়। আৰু মই ফেচ ৱাছ বৰ বেছি মানে চেঞ্জ কৰি ইউজ নকৰোঁ। মাজতে প্লাম গুডনেছৰ ইউজ কৰিছিলোঁ, তাৰপিছতে ডট এণ্ড কিৰো ইউজ কৰিছিলোঁ, কিন্তু মোৰ মুখত সেইখিনি শ্বুট নকৰিলে। সেইটো কাৰণে মই মামা আৰ্থৰ প্ৰডাক্টবিলাক বেছি ইউজ কৰোঁ। আৰু এতিয়া গা পা ধুই আহিলোঁ কামখিনি কৰি। এয়া হৈছে প'ণ্ডছ ব্ৰাইট বিউটি ক্ৰীমটো। প'ণ্ডছ হোৱাইট বিউটি আছিলে আগতে নামটো, এতিয়া ব্ৰাইট বিউটি হ'ল। আৰু এই ক্ৰীমটো মই মুখত লগোৱা বহুত বছৰ হ'ল। ক্লাছ 9 মান পঢ়ি থকাৰ পৰাই চাগে মই এইটো ইউজ কৰি আহিছোঁ, মানে হাইস্কুলত পঢ়াৰ পৰাই সেইটো ইউজ কৰিছোঁ, আৰু মই চেঞ্জ নাই কৰা। আৰু ক্ৰীম লগোৱাৰ পাছত মই সদায় ছানস্ক্ৰীম লগাওঁ। ঘৰত থাকিলেও লগাওঁ, ঘৰৰ পৰা কেনিবা ওলাই গ'লেও ছানস্ক্ৰীম লগাওঁ। ছান প্ৰটেকশ্যনৰ কাৰণে আমি ছানস্ক্ৰীম ডেইলি স্কিনত ইউজ কৰিবই লাগে। আৰু ছানস্ক্ৰীম মই লগাওঁ মামা আৰ্থৰ এইটো ভিটামিন চি ডেইলি গ্ল' ছানস্ক্ৰীমটো। এইটো SPF 50++ হয় আৰু বহুত বেছি ভাল হয়। মোৰ স্কিনত বহুত ধুনীয়াকৈ শ্বুটো কৰিছে, আৰু এইটো অল স্কিন টাইপৰ হয়, সকলোৱে লগাব পাৰে। আৰু কিছুমান ছানস্ক্ৰীম এনেকুৱা আছে লগোৱাৰ পিছত মেকআপ কৰা যেন দেখা পায়। এই ছানস্ক্ৰীমটো একেবাৰে তেনেকুৱা নহয়। আৰু এইটো ছানস্ক্ৰীম লগোৱাৰ পিছত একেবাৰে মানে মুখত এবজৰ্ব হৈ যায়। কিছুমান ছানস্ক্ৰীম এনেকুৱা আছে চিপচিপা লাগি থাকে, মুখখন অশান্তি লাগি থাকে, কিন্তু এইটো একেবাৰে তেনেকুৱা নহয়। বহুত বেছি ভাল হয়, ইউজ কৰি চাব পাৰে অলপ দিন। মই কিন্তু বহুত বেছি ভাল পাইছোঁ, আৰু মুখখন মানে বহুত ধুনীয়া স্মুথ হৈ থাকে। আৰু এইফালে এতিয়া চুলিখিনি ধুই দিছিলোঁ আজি, আৰু চুলি ধোৱাৰ পিছত মানে গৰম লাগিলেও মই অলপ সময়ৰ কাৰণে এনেকৈ মেলি থৈ দিওঁ, যাতে চুলিখিনি অলপমান ভিতৰৰখিনি শুকায়। আৰু চুলি তিতা ভাগে মানে গুৰিটোত তেনেকৈ যদি ক্লিপ মাৰি থোৱা যায়, তেতিয়া মানে চুলি বেছিকৈ সৰে। সেইকাৰণে গৰম উঠিলেও উপায় নাই, অলপ সময় আৰু সেইখিনি এডজাষ্ট কৰি চলিব লাগিব বাৰু। আৰু এইফালে DIY ক্লিনাৰটো মই কেনেকৈ বনাওঁ সেইটো সুধি আছিলে, সেইকাৰণে আজি আকৌ দেখাইছোঁ। স্প্ৰে বটল এটাত মই দিছোঁ ইয়াতে ভীম লিকুইড অলপমান নিজৰ জোখমতে। ভীম লিকুইড বা যিকোনো ডিছৱাশ্বাৰ লিকুইড ল'ব পাৰে। আৰু ইয়াতে দিছোঁ মই 2 চামুচ ভিনেগাৰ, আমাৰ যে খোৱা ভিনেগাৰটো, সেইটো দিছোঁ, আৰু লগতে অলপমান পানী। এইখিনি এতিয়া মিক্স কৰি ল'লোঁ। এইখিনি এসপ্তাহ 10 দিনৰ কাৰণে মোৰ হৈ যায়। এইটোৱেদি মই অকল কিটচেনেই নহয়, গোটেইবিলাকে চাফা কৰোঁ। আমাৰ ডাইনিং টেবুল বা যিকোনো গ্লাছৰ টেবুল আৰু ছুইচ বৰ্ডবিলাক যিবিলাক লেতেৰা হৈ থাকে বৰ ধুনীয়াকৈ চাফা হৈ যায়। আৰু এই গ্লাছৰ বাৰ্ণাৰটো মোৰ লোৱা 8 বছৰমান হ'ল। এইটোৱেদিয়ে মই ক্লিন কৰি আহিছোঁ সদায়। বহুত ধুনীয়া হৈ আছে এতিয়াও গ্লাছখন। আৰু কাউণ্টাৰ টপ হোৱাইট কালাৰৰ হওক বা ব্লেক কালাৰৰ হওক, এইটোৱেদি আপুনি চাফা কৰিলে বহুত ধুনীয়াকৈ চাফা হৈ থাকে। তাৰ উপৰিও আমাৰ যে পাকঘৰত কোনা মাখি ওলায় আৰু কিছুমান মাখি, পঁইতাচৰা, গোন্ধ ওলোৱা, এইবিলাক আপুনি একেবাৰে নাপাব এইটোৱেদি চাফা কৰাৰ পিছত। মই নিজে ৰেগুলাৰ এইটোৱেদি চাফা কৰি আহিছোঁ। আমাৰ পাকঘৰত কোনা মাখি বা যিকোনো ধৰণৰ পোক পতংগ এনেকুৱাবিলাক মানে কাউণ্টাৰ টপত আহি নপৰে। আৰু আমাৰ যে গেছৰ বাৰ্ণাৰৰ বেক চাইডে যিখন মানে টাইলছ থাকে, টাইলছত আমাৰ যিহেতু আমাৰ হেভি কুকিং কৰা হয়, মাছ মাংস ডেইলি বনোৱাই হয়, ইমানবিলাক তেলৰ চিকটি বা আঠা হৈ থাকে, সেইবিলাক মানে এবাৰে দিয়ে ক্লিন কৰি দিয়াৰ পিছত ধুনীয়াকৈ চাফা হৈ যায়। এই ক্লিনাৰটোৱেদি মই আপোনালোকক দেখাই দিছোঁ। এইফালে চাওকচোন, ক'ৰবাত অকণমানো আপোনালোকে তেলৰ দাগ বা আঠা হৈ থকা তেলৰ কিবা চিকটি দেখা পাইছে জানো? একেবাৰে নাই, কাৰণ মই ডেইলি এইটোৱেদিয়ে চাফা কৰোঁ। বহুত ধুনীয়াকৈ চাফা হয়, আপোনালোকে ইউজ কৰি চাব পাৰে। আৰু ইউজ কৰাসকলে মোক অলৰেডি জনাইছেই যে বহুত বেছি ভাল পাইছোঁ বুলি এইটোৱেদিয়ে ইউজ কৰি। আৰু এয়া এতিয়া মই অকণমান আচাৰৰ কাৰণে আনিব দিছিলোঁ আচাৰ অকণমান বনাই বোলো থৈ দিওঁ। আমৰ কিন্তু বহুত দাম বোলে। আৰু ভোট জলকীয়া আচাৰ বনাম, সেইকাৰণে ভোট জলকীয়া আনিছিলোঁ 400 টকা বোলে কেজি আমাৰ ইয়াত। সেয়া 100 টকামান আনি দিছিলে। তাৰপিছতে সেইখিনি কাটি মই থৈ লৈছোঁ, আচাৰ অকণমান বনাম। আৰু এইফালে দুপৰীয়া সময়ত যিহেতু ভাত বনাব হোৱা নাই, এতিয়াই মই ভাত বনামহে, সেইকাৰণে বোলো একাপ ব্লেক কফি খাই লওঁ। আৰু খাবলৈ বহোঁতেই আপোনালোকে দিয়া ধুনীয়া ধুনীয়া কমেণ্টবিলাক
সেইবিলাকৰ অলপমান ৰিপ্লাইও কৰি ল'লোঁ লগতে। দুপৰীয়া ভাত খাই থাকোঁতে খবৰ দিলে যে আলহী আহি আছোঁ বুলি। এয়া আলহী হৈছে লখিমপুৰৰ কিন্তু ই গুৱাহাটীতে জব কৰে আৰু এয়া ভাগিন আৰু ভাগিন বোৱাৰী। সি বিয়া পতাৰ পিছত কৈ আছিলোঁ যে এদিনাখন বোৱাৰীজনী আমাৰ ঘৰলৈ লৈ আহিবা বুলি। সেয়া সি সময়ে পোৱা নাছিলে, বহুত দিনৰ পাছতহে এতিয়া আহিছে। আৰু সিহঁতি আহিলে এইফালে থাকিবলৈ কৈছিলোঁ বোলো ভাত পানী খাই মেলি থাকা আজি, কিন্তু বোলে তাৰ ডিউটি আছে, সেইটো কাৰণে সি বোলে বেলেগ এদিনা আহিম দিয়ক, আমি থাকিমহি ভাত পানী খামহি। আৰু এইফালে পুৰি, কণী আমলেট, মিঠাই তেনেকৈ চাহ দিলোঁ সিহঁতক। আৰু সিহঁতি অহা বুলি গম পাই মানুহজনো ডিউটিৰ পৰা আহি পালেহি, মানুহজন, মা সকলোকে ইয়াতে চাহ পুৰি এনেকৈ দিছোঁ আৰু কথা পাতি সকলোৱে অকণমান সময় পাৰ কৰিলোঁ গধূলিৰ সময়ত। আৰু ঘৰৰ মানুহবোৰ আহিলে বহুত বেছি ভালো লাগে কথা বতৰা পাতি। তাই নতুন বোৱাৰী যদিও প্ৰথম লগ পাইছোঁ, তথাপিও বহুত বেছি ভাল লাগিলে তাইৰ লগত কথা বতৰা পাতি। আৰু মায়েও বহুত বেছি ভাল পালে, যিহেতু ঘৰৰ মানুহ আৰু ঘৰৰ আলহীবিলাক আহিলে এনেকৈ ভালো লাগে। আৰু পিছতকৈ এদিনা আহিম বুলি কৈছে। বাৰু ভিডিঅ'টো ইমানেই আছিলে, বাই।